কেনেকুৱা লাগিছে বাৰু দেখাত? লগাই হৈ যোৱাৰ পাছত যেতিয়া ৰংবোৰ এনেকৈ উঠে দেখিবলৈতো ভালেই লাগে, কিন্তু মোৰ আকৌ ধৈৰ্য নাইকিয়া জীৱ যে, আৰু লগাই মেলি বহি থাকিবলৈ যে মোৰ একদমেই ধৈৰ্য নাই। এইখিনি যে কেনেকৈ হ'ল, আচলতে বহুতৰ মাজত একেলগে বহি পেলাই কৰিছিলোঁ যে, সেইকাৰণে চাগে কথা বতৰা পাতোতে মেলোতে ধৈৰ্যটো আহি গ'ল আৰু। বাৰু তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো মানে আজিৰ ভিডিঅ'টো তেনেকুৱা বিশেষ একো নাই। আজি ভাবিলোঁ খাই পেলাই কথা পাতোঁ অকণমান, আৰু নহ'লেতো নহ'ব। আমাৰ ওচৰতে আকৌ বিহু হৈছে এইকেইদিন, একেবাৰে ৰাতি 12টা এটা বিহু ওচৰত বিহু প্ৰগ্ৰাম হৈ থাকিলেতো গম পায়ে আৰু। এতিয়াও চাগে সম্ভৱ আপোনালোকে বেকগ্ৰাউণ্ডত কিবা কিবি শুনি থাকিব পাৰে, মানে ওচৰতে একদম বাঁহ পেলাই আছে গাড়ীৰ পৰা, মানে এইফালে বিহু হৈ আছে, আনফালে আকৌ আমাৰ বিবাহ ভৱন এটা আছে ঘৰৰ একদম ওচৰতে। একদম কালি একেবাৰে বিহু এইফালে ডিস্কো একদম টক্কৰ মাৰি আছে। বাৰু যি নহওক, কলো আৰু কথাখিনি দেই। তাৰপিছতে এতিয়া আজি আকৌ ৰাতিপুৱাই ফুলা লুচি আৰু গাখীৰ চাহৰ সৈতে চাহকাপ খাই আছো, আৰু চাহকাপ খাই আছো মানে এইখিনি ব্যঞ্জন মানে সদায় খাই থকা বস্তু, তথাপিও জানো আজি ৰাতিপুৱাৰ পৰা কিনো খক এটা ধৰিছে, মানে কৈ আছে যে, মানে ভিতৰৰ পৰা কৈ আছে যে আজি লুচি খাব লাগে, লুচি খাব লাগে, লুচি খাব লাগে। গতিকে আৰু বনাই মেলি খাই দিছো আৰু এনেকুৱাকে আজি মানে স্পৃহাটো জাগিছে নহয়, যেন মই একেবাৰে বহুত দিন মানে বহুত মাহ ধৰি মানে ধৰক পুৰি বা লুচি খোৱাই নাই যেনিবা, এনেকুৱা নিচিনা মোৰ নিজৰে ফিল এটা হৈছে। মানে ইমানেই স্পৃহাটো জাগিছে আৰু গতিকে খালো আৰু। অৱশ্যে ৰাতিপুৱা ব্ৰেকফাষ্টৰ ৰুটি বা পুৰি এনেকুৱা পুৰি সিমান খোৱা নাযায় কিন্তু দেই, পুৰি খালে যে বহুত বেছি অকণমান তেল যোৱা নিচিনা লাগে, সেইকাৰণে বিশেষকে মই ৰুটিয়ে খাওঁ বেছিকৈ। তথাপিও আজি জানো কিয় পুৰি খাওঁ কৈ আছিলে ভিতৰৰ পৰা, কেতিয়াবা চাগে এনেকুৱা হৈ যায়। আৰু ভিতৰৰ পৰা কৈ আছিলে যেতিয়া, মনটোৱে যিহেতু কৈ আছিলে, গতিকে খাই দিলো আৰু এয়া গা পা ধুই উঠি তাৰ পাছতে আৰু গোটেই ঘৰৰ কাম বন ইটো সিটো কৰি মেলি লৈ, অৱশ্যে ৰুটি চাহ এয়া খাই আছো যে, পুৰি চাহ খাই আছো যে, খাওঁতে টাইমটো ক'বলৈ মোৰ বেয়াই লাগে। সদায় যিমানেই সোনকালে কামবোৰ নকৰো কিয়, সদায় 11:30মান হৈয়ে যায়। অৱশ্যে মই মন কৰিছো এনেকে কিজনী মোৰ সেই যে ফাষ্টিং টাইপৰ বস্তুটো মানে কামটো হৈ গৈছে নেকি, মানে বহুত ৱেইট কমিছে মোৰ। সকলোৱে সোধে কিয় ইমান ক্ষীণাইছা? মোৰ নিজৰটো ভিতৰৰ শৰীৰৰ পৰাই মোৰ একো মানে ডিফাৰেঞ্চ ফিল হোৱা নাই, কিন্তু চবেই যে সুধি থাকে কিয় ক্ষীণাইছা, কেনেকে কি কৰিছা, মই নিজেও গম পোৱা নাই এতিয়া কিহৰ বা হৈছে। অৱশ্যে ৰাতি যেতিয়া খোৱা হয়, ডিনাৰটো যেতিয়া খোৱা হয়, সেইটোতো একেবাৰে কম পৰিমাণত খাওঁ। খাই পেলাই আকৌ ৰাতিপুৱা যিটো ব্ৰেকফাষ্ট কৰা হয়, বহুত দেৰি হৈ যায়, মানে 8-9 ঘণ্টামানতো হৈয়ে যায়। হয়তো সেইকাৰণে নেকি, আচলতে মই 8-9 ঘণ্টা যে হৈ যায় সেইটো মই কৰো বুলি কৰা নহয়, হৈ গৈছে ইমান দিনে আৰু হেবিট হৈ গৈছে। তেতিয়া এতিয়া মোৰ অসুবিধাও নহয়, শৰীৰত বোলে ভোক লাগিছে ইমান দেৰি মোৰ গেপ গ'ল, তেনেকুৱা অৱস্থা এটাও মোৰ নহয় আৰু। তথাপিও বাৰু তেতিয়াহ'লে আজিলৈ ইমানে আৰু দেই, বাই বাই।